হেল্ল' সকলোৱে নমস্কাৰ ল'ব বৰ্তমান হৈছে ডিজিটেল যুগ আৰু ডিজিটেল যুগত আমি ইচ্ছা কৰিলে কৰিব নোৱাৰা কাম একোৱে নাই আমি ইচ্ছা কৰিলে আমি ল'ব লগা লোনৰ যেটো সুতৰ হাৰ সেই সুতৰ হাৰটো কমকৈ ভৰিব পাৰো আৰু ইচ্ছা কৰিলে বেছিকৈ ভৰিব পাৰো কিন্তু কেনেকৈ আমি কি কৰিলে আমি ল'ব লগা লোনৰ ইন্টাৰেষ্ট ৰেটটো কমি যাব আৰু কি কৰিলে বাঢ়ি যাব গতিকে আজিৰ এইটো ভিডিঅ' যোগেৰে মই এইখিনি কথা আপোনালোকৰ লগত আলোচনা কৰিম যে কেনেকৈ আমি লোনৰ সুতৰ হাৰটো কমকৈ ল'ব পাৰো অৰ্থাৎ কম ইন্টাৰেষ্টত আমি লোন এটা ল'ব পাৰো আৰু লোনৰ সুতৰ হাৰ কম কৰাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হৈছে ক্ৰেডিট স্ক'ৰ আৰু দ্বিতীয়তে হৈছে যেটো টেনিয়ৰ অৰ্থাৎ আপুনি কিমান বছৰৰ কাৰণে লোনটো ল'ব এতিয়া মই SBI ষ্টেট বেংক অফ ইণ্ডিয়া যেটো ভাৰতৰ আটাইতকৈ ডাঙৰ পাব্লিক সেক্টৰ বেংক ষ্টেট বেংক অফ ইণ্ডিয়াই কাৰ লোনৰ ক্ষেত্ৰত কেনেদৰে ক্ৰেডিট স্ক'ৰৰ ওপৰত ডিপেন্ড কৰি নিৰ্ভৰ কৰি লোনৰ যেটো ইন্টাৰেষ্ট ৰেট হেতু কম বেছি কৰিছে হেতু এটা এক্সাম্পল হিচাপত আজি আপোনালোকৰ আগত দাঙি ধৰিম অৰ্থাৎ যদিহে আপুনি এখন গাড়ী ল'ম বুলি ভাবিছে এখন চাৰিচকীয়া বাহন ল'ম বুলি ভাবিছে তেনেহলে আপুনি কিমান টকা সুতৰ হাৰত লোনটো পাব সেই কথা আগতীয়াকৈ গম পাব ষ্টেট বেংক অফ ইণ্ডিয়াত এটা যদি কাৰ লোন ল'ব লাগে তেনেহলে আপোনাৰ যোগ্যতা কি থাকিব লাগিব স্যালাৰি কিমান হ'ব লাগিব এই আটাইখিনি কথা মই ইতিমধ্যে আগৰ ভিডিঅ'ত উল্লেখ কৰিছো এতিয়া আজিৰ এইটো ভিডিঅ' যোগেৰে মই মাত্ৰ এইখিনি কথাহে কম যে আপোনাৰ ক্ৰেডিট স্ক'ৰ কিমান হলে আপোনাক বেংকে কিমান % ইন্টাৰেষ্টত লোনটো প্ৰভাইড কৰিব আৰু লগতে আমি এইটো কথাও জানিম যে লোনৰ যেটো সময়সীমা সেই সময়সীমাৰ ওপৰত ভিত্তি কৰি ইন্টাৰেষ্ট ৰেটত কিবা তাৰতম্য আহে নেকি গতিকে প্ৰথমতে আমি ক'ব বিচাৰিছো যে যদিহে এগৰাকী ব্যক্তিৰ ক্ৰেডিট স্ক'ৰ হয় 800 বা তাতকৈ ওপৰত 800 বা এবভ তেনেহলে সেইগৰাকী ব্যক্তিক ষ্টেট বেংক অফ ইণ্ডিয়াই যদিহে ব্যক্তিগৰাকীয়ে 3 পৰা 5 বছৰৰ কাৰণে কাৰ লোন এটা লয় তেনেহলে তেখেতে যেটো ইন্টাৰেষ্ট ৰেট ভৰিব লাগিব হেতু হ'ব 8.95 আৰু যদিহে 5 বছৰতকৈ বেছি কালৰ কাৰণে যেহেতু ষ্টেট বেংক অফ ইণ্ডিয়া বা আন সকলো বেংকে প্ৰায়খিনি বেংকে মেক্সিমাম 7 বছৰৰ কাৰণে এটা লোন প্ৰভাইড কৰে তেনে ক্ষেত্ৰত যদিহে 5 বছৰতকৈ ওপৰত অৰ্থাৎ 6 বছৰৰ কাৰণে বা 7 বছৰৰ কাৰণে এটা লোন লৈ লয় তেনে ক্ষেত্ৰত সেই ৰেটটো বৃদ্ধি হৈ 9.05 পৰ্যন্ত হ'ব পাৰে আৰু যদিহে কোনো ব্যক্তিৰ ক্ৰেডিট স্ক'ৰ 775 ৰ পৰা 799 ৰ ভিতৰত থাকে তেনেহলে তেখেতে যদিহে লোনটো লয় 3 পৰা 5 বছৰৰ কাৰণে তেখেতৰ ইন্টাৰেষ্ট ৰেট লাগিব 9.10 আৰু যদিহে 5 বছৰতকৈ ওপৰৰ সময়ৰ কাৰণে লয় তেনেহলে ইন্টাৰেষ্ট ৰেট লাগিব 9.20 যদিহে কাৰোবাৰ ক্ৰেডিট স্ক'ৰ হয় 757 ৰ পৰা 774 তেনেহলে তেখেতৰ যদি ইন্টাৰেষ্ট ৰেট আহিব হেতু 3 পৰা 5 ইয়াৰ্ছৰ কাৰণে আহিব 9.20 আৰু এবভ 5 ইয়াৰ্ছৰ কাৰণে আহিব 9.30 যদিহে কোনো ব্যক্তিৰ ক্ৰেডিট স্ক'ৰ হয় 721 ৰ পৰা 756 ৰ ভিতৰত তেনেহলে 3 পৰা 5 ইয়াৰ্ছৰ কাৰণে তেখেতৰ ইন্টাৰেষ্ট ৰেট আহিব 9.45 আৰু এবভ 5 ইয়াৰ্ছৰ কাৰণে আহিব 9.55 আৰু যদিহে কোনো ব্যক্তিৰ ক্ৰেডিট স্ক'ৰ হয় 700 ৰ পৰা 720 লৈকে অৰ্থাৎ 700 ৰ পৰা 720 পৰ্যন্ত হয় তেনেহলে তেখেতৰ 3 পৰা 5 বছৰৰ কাৰণে লোনটো ললে তেখেতৰ ইন্টাৰেষ্ট ৰেট আহিব 9.70 আৰু যদিহে 5 ইয়াৰ্ছতকৈ এবভ সময়সীমাৰ কাৰণে লয় মানে 5 বছৰতকৈ বেছি সময়সীমাৰ কাৰণে লোনটো লয় তেনেহলে তেখেতৰ ইন্টাৰেষ্ট ৰেট আহিব 9.80 আৰু যদিহে কোনো ব্যক্তিৰ ক্ৰেডিট স্ক'ৰ 650 ৰ পৰা 699 ৰ ভিতৰত থাকে যেটো একেবাৰে কম বুলি গণ্য কৰা হয় তেনে ক্ষেত্ৰত যদিহে 3 পৰা 5 বছৰৰ কাৰণে লোনটো লোৱা হয় তেনেহলে তেখেতৰ ইন্টাৰেষ্ট ৰেট লাগিব 9.80 আৰু যদিহে 5 বছৰতকৈ ওপৰৰ কাৰণে লোনটো লোৱা হয় তেনেহলে তেখেতৰ ইন্টাৰেষ্ট ৰেট লাগিব 9.90 আৰু এইখিনি হ'ল আজিৰ তাৰিখত ষ্টেট বেংক অফ ইণ্ডিয়াই কাষ্টমাৰক প্ৰভাইড কৰা ইন্টাৰেষ্ট ৰেটৰ তালিকা কাৰ লোনৰ ক্ষেত্ৰত এতিয়া ইয়াৰে পৰা আমি এটা কথা স্পষ্টভাৱে বুজিব পাৰিছো যে আমি কম সুতত লোন লাভ কৰিব লাগিলে আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হৈছে আমাৰ ক্ৰেডিট স্ক'ৰ যদিহে আমাৰ ক্ৰেডিট স্ক'ৰটো ভালে থাকে তেনেহলে আমি কম সুতত লোন লাভ কৰাৰ সম্ভাৱনাটো বাঢ়ি যায় আৰু ক্ৰেডিট স্ক'ৰটো কেনেকৈ ভাল কৰিব পাৰি তাৰ কাৰণে 4টা উপায় আছে আৰু সেই 4টা উপায় হৈছে পেমেন্ট হিষ্ট্ৰী ক্ৰেডিট ইউছেজ ক্ৰেডিট মিক্স আৰু নিউ এনকুৱাৰিজ এতিয়া এইকেইটা কি বস্তু তাৰ বিষয়ে আমি অলপমান জানি লওঁ পেমেন্ট হিষ্ট্ৰী মানে হ'ল যেটো 1 নম্বৰ পইণ্ট পেমেন্ট হিষ্ট্ৰী ইয়াৰ অৰ্থ হ'ল যে যদিহে ইতিমধ্যে আপুনি লোন লৈছে বা লৈ থোৱা আছে তেনেহলে সেই লোনৰ যিখিনি EMI আপুনি পৰিশোধ কৰিবলগীয়া থাকে যাতে এইখিনি টাইমলি পৰিশোধ কৰে
যদিহে আপুনি টাইমলি প্ৰডিউচ নকৰে তেনেহ'লে সেইটোৱে আপোনাৰ ক্ৰেডিট স্ক'ৰত নিগেটিভ প্ৰভাৱ পেলাব আপোনাৰ ক্ৰেডিট স্ক'ৰটো বেয়া হৈ যাব মানে লাহে লাহে কমি আহিব দ্বিতীয়তে আহিলে আপোনাৰ ক্ৰেডিট ইউছেজ যদিহে আপুনি ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে তেনেহ'লে আপুনি কি কৰিব লাগে আপোনাৰ ক্ৰেডিট কাৰ্ডৰ যিখিনি লিমিট থাকে ফৰ এক্সাম্পল যদিহে আপোনাৰ ক্ৰেডিট কাৰ্ডৰ লিমিট হৈছে 1 লাখ টকা তেনেহ'লে আপুনি মেক্সিমাম 30,000 লৈকে ইউজ কৰাটো উচিত মানে আপোনাৰ যিটো ক্ৰেডিট লিমিট যদিহে আপুনি ক্ৰেডিট লিমিটতকৈ 30% বা তাতকৈ তলত মানে ইউজ কৰে তেনেহ'লে আপোনাৰ কি হয় যিটো ক্ৰেডিট স্ক'ৰ সেইটো উন্নীত হোৱাত সহায়ক হয় আৰু এটা ইম্পৰ্টেণ্ট কথা যদিহে আপুনি ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি আছে তেনেহ'লে ক্ৰেডিট কাৰ্ডৰ যিটো ডিউ ডেট অৰ্থাৎ পে'মেণ্টৰ ডিউ ডেটতকৈ আপুনি কমসে কম এসপ্তাহ আগতে পে'মেণ্ট কৰাৰ কাৰণে চেষ্টা কৰিব তেনে ক্ষেত্ৰত আপোনাৰ কি হ'ব ক্ৰেডিট স্ক'ৰটো উন্নত হ'ব আৰু নেক্সট পইণ্টটো হৈছে ক্ৰেডিট মিক্স মানে আপুনি কিমানটা লোন লৈছে আগতে আৰু লোনখিনি আপুনি কেনেধৰণে হেণ্ডেল কৰিছে মানে ধৰা হ'ল আপুনি একেটা সময়তে এটাতকৈ অধিক লোনো ল'ব পাৰে কিন্তু লোন লোৱাটোৱে কথা নহয় আপুনি লোনখিনি কেনেকৈ মেনেজ কৰিছে টাইমলি আপুনি ৰিপে'মেণ্ট কৰিছে সেইটোহে কথা যদিহে আপুনি 2-3টা লোন লৈছে আৰু লগতে আপুনি ক্ৰেডিট কাৰ্ডো ব্যৱহাৰ কৰি আছে কিন্তু আটাইকেইটা লোন প্লাছ ক্ৰেডিট কাৰ্ডৰ যিখিনি ৰিপে'মেণ্ট টাইমলি কৰি আছে তেনেহ'লে এইটোৱে আপোনাৰ যিটো ক্ৰেডিট স্ক'ৰ সেইটো যথেষ্টখিনি উন্নত কৰিব আৰু নেক্সট পইণ্টটো হ'ল নিউ এনকুৱাৰিজ মানে যদিহে আপোনাৰ যিটো ক্ৰেডিট স্ক'ৰ সেইটো যদি কোনো ইনষ্টিটিউশ্যনে অৰ্থাৎ কোনো বেংক বা বিত্তীয় প্ৰতিষ্ঠানে বাৰে বাৰে বা ফ্ৰিকুৱেণ্টলি চেক কৰি থাকে তেনে ক্ষেত্ৰত কি হ'ব আপোনাৰ ক্ৰেডিট স্ক'ৰত নিগেটিভ ইম্পেক্ট পৰিব আৰু ক্ৰেডিট স্ক'ৰটো কমি আহিব গতিকে এইবিলাক ক্ষেত্ৰত অলপমান সাৱধান হোৱাটো দৰকাৰ আৰু এইখিনি কথা মনত ৰাখিলে আমাৰ যিটো ক্ৰেডিট স্ক'ৰ সেই স্ক'ৰটো যথেষ্টখিনি উন্নত হ'ব আৰু আমি ভৱিষ্যতে যিকোনো ক্ষেত্ৰত লোন লাগিলে কাৰ লোনেই হওক বা পাৰ্চনেল লোনেই হওক বা হোম লোনেই হওক যিকোনো ক্ষেত্ৰতে আমি কম ইণ্টাৰেষ্ট ৰেটত আমি লোন পোৱাত সহায় আৰু যদিহে আপুনি বেংকৰ জৰিয়তে কাৰ লোন ল'ব বিচাৰে স্পেচিয়েলি SBI জৰিয়তে তেনেহ'লে আপোনাৰ কি কি এলিজিবিলিটি থাকিব লাগিব এই বিষয়ে মই ইতিমধ্যে এটা ভিডিঅ' বনাইছিলোঁ মই সেইটো ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে লিংকটোত গৈ চাব পাৰিব ইনফৰমেশ্যনটো আজিলৈ ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ